এজন বুঢ়া ব্যক্তি আছিলে। বুঢ়া ব্যক্তিজনৰ সংসাৰত কোনো নাই, অকলশৰীয়া, অকল এজনী গাই গৰু আছে। এদিন বুঢ়াজনে ক'লে গাই গৰুজনীক যে তই আজিৰ পৰা মুক্ত, তই আজিৰ পৰা মোৰ বান্ধোনৰ পৰা মুক্ত, তোক মই এৰি দিছোঁ আৰু মই এতিয়া এই বয়সত তোক মই আৰু খুৱাই বোৱাই ৰাখিব নোৱাৰোঁ। তোৰ ওচৰত হাবি আছে, হাবিত যাবি, তই নিজৰ আহাৰ নিজে গোটাই পেট ভৰাই থাকিবি আৰু মই তোক আজিৰ পৰা এৰি দিছোঁ। কথামতে কাম, গৰুজনী দিনত হাবিলৈ গুচি গ'ল। খাই বৈ পেট ভৰাই আহি গধূলি সেই খুঁটিটোৰ ওচৰতে বহি থাকিলে। বুঢ়াজনেও গৰুজনীক সেই খুঁটিটোত নাবান্ধিলে। এনেকৈ কণ্টিনিউ চলি থাকিলে। গাইজনী হাবিত যায়, খাই বৈ আহে, সেই খুঁটিটোৰ ওচৰতে বহি থাকে, যোনটো খুঁটিত ঠাইডোখৰতে ৰাতি বুঢ়াজনে গৰুজনীক বান্ধে। এনেকৈ দিন বাগৰি গ'ল। এদিন বুঢ়া মানুহজন সংসাৰৰ পৰা গুচি গ'ল, মানে বুঢ়া মানুহজন এদিন মৃত্যু হ'ল। কিন্তু হ'লেও সেই গৰুজনী সেই খুঁটিটোৰ ওচৰৰ পৰা নাতৰিলে, মানে খুঁটিটোৰ ওচৰতে আহি ৰাতি থাকে। গৰুজনী সেই খুঁটিটোৰ মুহত পৰি গ'ল, তাই সেই খুঁটিটো এৰিব নোৱাৰা হ'ল। ঠিক তেনেদৰে আমাৰ মানুহৰো এনেকুৱা এটা আমি খুঁটিৰ মুহত পৰি আছোঁ। আমি চেষ্টা কৰি সেই মূৰটো আমি এৰিব নোৱাৰোঁ। লাগিলে সেইটো কোনোবা থকা ঠায়েই হওক, হয়তো কোনোবা থকা ঘৰেই হওক, আমাৰ কোনোবা আপোন মানুহ হওক, মা দেউতা, ল'ৰা ছোৱালী, কোনোবা প্ৰেমিক, বন্ধু, আত্মীয়, কুটুম। আমি চেষ্টা কৰি আমি এই মোহৰ পৰা আমি এৰ খাব নোৱাৰোঁ। আমি চেষ্টা কৰোঁ সেই খুঁটিটো মোহৰ পৰা আমি এৰি খাব নোৱাৰোঁ। এনেকৈ সেই গাই গৰুজনীয়ে সেই খুঁটিটো, বুঢ়াজন মৰি যোৱাৰ পিছতো খুঁটিটো নেৰিলে, আৰু খুঁটিটো সেই মোহত পৰিলে। অতদিনে সেই বুঢ়াজনৰ লগত থাকিলে, সেই খুঁটিটোতে তাক ৰছীৰে বন্ধা হৈছিলে, কাৰণে সেই অবুজ গৰুজনীও সেই খুঁটিটো এৰিব নোৱাৰিলে। আমিও এনেকুৱাই খুঁটিৰ মোহত পৰি আছোঁ। আমি চেষ্টা কৰিও আমি সেই মোহ ত্যাগ কৰিব নোৱাৰোঁ, হয় নহয় বাৰু?